তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ উদ্যোগত ৰঙালী বিহু উদযাপন উপস্থিত বিধায়ক বিদ্যা সিং ইংলেং শনিবাৰে পুৱা 10 বজাত ঐতিহ্যমণ্ডিত ডিফু ক্লাবত ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ উদ্যোগত 30টা বিভিন্ন জনগোষ্ঠীৰ সমন্বয়ৰ পতাকা উত্তোলনেৰে ৰঙালী বিহু উদযাপন কৰা হৈছে। উল্লেখ্য যে 25, 26 আৰু 27 এপ্ৰিললৈকে তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অব্যাহত আছে ৰঙালী বিহু উদযাপনৰ কাৰ্যসূচী। আজি দ্বিতীয় কাৰ্যসূচী অনুসৰি উপস্থিত থাকে ডিফুৰ বিধায়ক বিদ্যা সিং ইংলেং। আজিৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলনৰ পাছতে বিহুবলীয়া ৰাইজে বাপতি সাহোন ৰঙালী বিহুটিৰ কাৰ্যসূচীত ডিফু ক্লাবত সমবেত হয় আৰু ইয়াৰ পিছতে চেমনীয়া ডেকা গাভৰুৱে আকৰ্ষণীয় বিহু নৃত্য প্ৰদৰ্শন কৰি উপস্থিত বিহুবলীয়া ৰাইজক আপ্লুত কৰে। ইয়াৰ পাছত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত মাল্যাপন কৰাৰ লগতে পহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদসকলৰ লগতে ডিফুৰ উদীয়মান ঢুলীয়া প্ৰয়াত অৰিন্দম কুমাৰৰ স্মৰণত বন্তি প্ৰজ্বলনৰ লগতে 1 মিনিট সময় মৌন প্ৰাৰ্থনা জনায়। ইয়াৰ পাছতে অনুষ্ঠিত হয় প্ৰাইজমানী হিমলা বৰা সোঁৱৰণী লাৰু পিঠা প্ৰতিযোগিতা। সন্ধিয়াৰ ভাগত লাংহিনৰ সাহিত্য একাডেমী বঁটা প্ৰাপক ডক্টৰ প্ৰেমানন্দ মুছাহাৰী আৰু ডিমাচা সাংস্কৃতিক কৰ্মী কিসমত হানচুকাক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে শিক্ষাৰ্থীৰ প্ৰতিভা সন্ধানী বঁটা প্ৰদান আৰু বিহু নাম প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। নিউজ ডেস্ক ৰিপৰ্ট পাব্লিক টিভি অসম। ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ তৰফৰ পৰা অসমবাসীলৈ ৰঙালী বিহুৰ উল্লেখ তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ডিফু কেন্দ্ৰীয় বিহু সমিতিত তিনিদিনীয়া কাৰ্যসূচীৰে 15, 26 আৰু 27 এপ্ৰিলত আমি এই তিনিদিনীয়া কাৰ্যসূচীৰে বিহু উৎসৱ উদযাপন কৰিছোঁ। আজি দ্বিতীয় দিন। আজি সামূহিক পতাকা উত্তোলন আছিল, সেই পতাকা উত্তোলন হৈ গৈছে। পতাকা উত্তোলনৰ পিছতে আমি কাশ্মীৰত পেহেলগামত যি আততায়ীৰ হাতত 28জন লোকৰ মৃত্যু হৈছিল, তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ইয়াৰ পিছতে আমাৰ বিহু মণ্ডপ উদ্বোধন কৰে আমাৰ স্থানীয় বিধায়ক মাননীয় শ্ৰীযুত বিদ্যা সিং ইংলেং মহোদয়। ইয়াৰ পিছত আমাৰ পিঠা প্ৰতিযোগিতা আৰম্ভ হ'ব। ইয়াৰ পিছত আছে সন্ধ্যা আমাৰ সম্বৰ্ধনা অনুষ্ঠানৰ পিছতে আছে আমাৰ আজি বিহুপৰি প্ৰতিযোগিতা। বিহুপৰি প্ৰতিযোগিতাৰ পিছতে কালিলৈ আছে সাংস্কৃতিক অনুষ্ঠান। সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰঙাং মহোদয়ে। আৰু সেই সাংস্কৃতিক সন্ধিয়াত পল্লৱী নাট্য অনুষ্ঠান থাকিব, সংগীতা অনুষ্ঠান থাকিব। ইয়াৰ লগতে থাকিব ধনচিৰি বিহু হুঁচৰি দল। মুখ্য আকৰ্ষণত গীতৰ শৰাই আগবঢ়াব সুদীপ ৰঞ্জন মেধি আৰু নুৰি আলি চাই।